আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালোৰলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ। নাৰ্ছৰ শিক্ষা সামৰণি মাৰি আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলোঁ আৰু এতিয়া আমি জাপান, কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিম। এখন সমতাৰ অসম বিচাৰিছোঁ, যিখন অসমত নাৰী সমাজক সন্মান কৰা হয়, যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয়, যিখন অসমত ছোৱালীৰ মৰমেৰে, ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰোঁ।